সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ৯৮ সংখ্যক জন্মদিন উদযাপন আজি ৮/৯/২০২৪ তাৰিখ দেওবাৰে সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ জন্মদিন উদযাপন কৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি আৰু ৰঙাপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত ৰঙাগড়া ঘাটৰ নাট্য মন্দিৰ প্ৰাংগণত উদযাপন কৰা হয়। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে জিলা সভাপতি শ্ৰীযুত প্ৰণৱ প্ৰতিম দাসে লগতে জিলা সম্পাদকে প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰে আৰু বৃক্ষৰোপণ কৰে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ৯৮ সংখ্যক জন্মদিন উদযাপন ৰঙাগড়া ঘাটৰ নাট্য মন্দিৰ প্ৰাংগণত উদযাপন কৰা হয়। উক্ত জন্মদিন অনুষ্ঠানত উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰা বোকাখাট বিধানসভা সমষ্টিত। কালজয়ী গীতসমূহৰ নৃত্য কৰা পৰিলক্ষিত হৈছে, তেখেতৰ গীতসমূহ মুখত আওলোৱা পৰিলক্ষিত হৈছে, কি ক'ব, কেনে অনুভৱ হৈছে? হয়, আজি আমি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ৰঙাগড়া আঞ্চলিক সমিতিৰ উদ্যোগত গোলাঘাট মহকুমা সমিতিৰ ৰঙাগড়াবাসী ৰাইজৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে ৰঙাগড়া নাট্য মন্দিৰত ভূপেন হাজৰিকাদেৱৰ ৯৮তম জন্ম জয়ন্তী উদযাপন কৰা হয়। লগতে ২০২৪ বৰ্ষৰ পৰীক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে আজি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বিভিন্ন প্ৰকাৰৰ প্ৰতিযোগী আহি ভূপেন হাজৰিকাদেৱৰ গীতত আজি গীত পৰিৱেশন কৰাৰ লগতে সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা সমন্বয় প্ৰতিযোগী নিশ্চয়কৈ আজি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অবিচ্ছেদ্য অংগ ৰঙাগড়া আঞ্চলিক সমিতি আজি ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি ৯৮ সংখ্যক জন্ম জয়ন্তী আছিলে, সেই জন্ম জয়ন্তী আয়োজন কৰিছিলে আৰু ইয়াতে আচলতে আমাক সভাজনক নিমন্ত্ৰণ জনালে। আমি আহি দেখিলোঁ ইয়াত এটা খুব সুন্দৰ পৰিৱেশ। আচলতে ভূপেন হাজৰিকাদেৱৰ যিসমূহ কালজয়ী গীত আছে, সেই গীতসমূহত আচলতে কণ কণ শিশুসকলে আচলতে নৃত্য কৰা পৰিলক্ষিত হ'ল, তেখেতৰ গান আচলতে আওলোৱা পৰিলক্ষিত হ'ল আৰু এটা সুন্দৰ পৰিৱেশ। আচলতে ৰঙাগড়াবাসী যি সংস্কৃতিবান মন, সেই সংস্কৃতিবান মন আৰু ভূপেন দা যে আজিও মানুহৰ মাজত জীয়াই আছে, ভূপেন দা যদিও আমাৰ মাজত নাই তথাপি কিন্তু মানুহৰ মনত জীয়াই আছে, মানুহৰ অন্তৰত আছে, সেই কথাই আচলতে আজি ৰঙাগড়াৰ পৰা প্ৰতিপন্ন হৈছে।